ঈশানোদয় স্কলাৰশ্বিপটোৰ আগতে ষ্টেটাছটো দেখুৱাইছিলে যে এপ্লিকেশ্যন ফাইনেল ভেৰিফাইড বাই ষ্টেট নডেল অফিচাৰ, কিন্তু বৰ্তমান এইটো সলনি হৈ এপ্লিকেশ্যন চেণ্ড টু PFMS ফৰ পেমেণ্টটো আহি গ'ল। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিনিউৱেল কৰিছে 2023-24ত, যিসকলে এবাৰ পেমেণ্ট পাই গৈছে বা আগতেও পেমেণ্ট পাইছে, সেইসকলে 2024-25ৰ কাৰণে ৰিনিউৱেল কৰিছে, সেইসকলৰ যিটো পেমেণ্ট হয় এইটো চেণ্ড টু PFMS আহি গ'ল, যিটো পেমেণ্ট জানুৱাৰী মাহৰ ভিতৰতে বা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আহি যাব। সেই বিষয়ে আজি কথা পাতিম। লগতে ফ্ৰেছাৰ্ছ যিসকল ষ্টুডেণ্ট আছে সেইসকলৰ পেমেণ্ট কেতিয়া আহিব এইটো প্ৰুফ মই দেখুৱাই কম যে কেতিয়া আহিব, কেতিয়া মেৰিট লিষ্ট ওলাব আৰু কেতিয়া পেমেণ্টটো আহিব। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে তোমালোকে দেখিবলৈ পাইছা যে ৰিনিউৱেল যিসকলে কৰিছে, ঈশানোদয় স্কলাৰশ্বিপ হওক বা বেলেগ কোনো স্কলাৰশ্বিপ হওক, তেওঁলোকৰ এপ্লিকেশ্যন চেণ্ড টু PFMS আহি গ'ল। আৰু তোমালোকে PFMS-ত যদি এপ্লিকেশ্যন আইডিটো দি চোৱা, তেতিয়াহ'লে তোমালোকে ৰিনিউৱেল যিসকলে কৰিছে তেওঁলোকে দেখিবলৈ পাবা যে তোমালোকৰ যোৱা বছৰৰ যিহেতু পেমেণ্ট আছে, এইটো পেমেণ্ট ছাকচেছ দেখুৱাই আছে। এই স্ক্ৰীনত যেনেকৈ দেখিবলৈ পাইছা, পেমেণ্ট ছাকচেছ দেখুৱাই আছে, যিটো 29/7/2024ত আহিছিল পেমেণ্টটো। তোমালোকে ফ্ৰেছাৰ্ছ বিলাকেও এইটো জানি লোৱা যে এই ডেটটো দেখিবলৈ পাইছে যে 29/7/2024, এনেকুৱা তোমালোকৰ আহিব। অলপ 2-4 দিন আগ পিছা হ'ব পাৰে, কিন্তু এনেকুৱা ডেটতে তোমালোকৰ জুলাই মাহতে আহি যাব, জুলাই-আগষ্ট মাহতে আহি যাব। ইয়াতে জুলাই মাহৰ 29 তাৰিখ আছে, কিন্তু তোমালোকৰ কাৰোবাৰ জুলাই মাহৰ অলপ আগত আহিব পাৰে, 25ত আহিব পাৰে, বা আগষ্টৰ প্ৰথম সপ্তাহত আহিব পাৰে, বা দ্বিতীয় সপ্তাহত আহিব পাৰে। অলপ ডিফাৰেঞ্চ হ'ব পাৰে, কিন্তু এনেকুৱা টাইমতে পেমেণ্টটো তোমালোকে পাই যাবা। ইয়াতে তোমালোকে ষ্টুডেণ্টজনত দেখিবলৈ পাইছে PFMS-ত যেতিয়া তোমালোকে ট্ৰেক কৰিবা। তোমালোকে এতিয়া চাব পাৰিছা যে এই যিজনৰ ৰিনিউৱেল কৰিছে, যিসকল ষ্টুডেণ্টৰ PFMS-ত আহি গ'ল, সেইসকলৰ ইয়াতে দেখিবলৈ পাইছে যে 80,000 আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পেমেণ্ট। আৰু PFMS-ত কি দেখিছিলা যে এপ্লিকেশ্যন চেণ্ড টু PFMS ফৰ পেমেণ্ট। এতিয়া ইয়াতে আণ্ডাৰ প্ৰচেছিং হৈ আছে, যে বেংকত আণ্ডাৰ প্ৰচেছিং হৈ আছে, তেওঁলোকৰ 10-15 দিন বা কোনো সময়ত এমাহ পৰ্যন্ত যায়, এমাহৰ ভিতৰত তেওঁলোকৰ বেংকত এমাউণ্টটো ক্ৰেডিট হৈ যাব। যিসকল ষ্টুডেণ্টে ৰিনিউৱেল কৰিছে তেওঁলোকেতো নিশ্চয় আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক তেওঁলোকৰ আছে, সেইকাৰণে যোৱা বছৰ তেওঁলোকৰ পেমেণ্টটো আহিছে। 80,000 হওক, ঈশানোদয় হ'লে 80,000 বা বেলেগ স্কলাৰশ্বিপটো আহিছে। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী ফ্ৰেছাৰ্ছ হয়, যিসকলে ফ্ৰেছ কৰিছে, নতুন কৰিছে 2024-25ৰ কাৰণে যিটো কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক কৰাটো মেণ্ডেটৰী হয়, ইমান জৰুৰী হয় যে তোমালোকে এইটো নকৰিলে পইচাই নোপোৱা। সেইকাৰণে তোমালোকে কেনেকৈ চেক কৰিবা তোমালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক আছে নে নাই, সেইটো এটা ভিডিঅ' বনোৱা আছে, তোমালোকে ডিছক্ৰিপশ্যন বক্সত তোমালোকৰ ভিডিঅ'টো পাই যাবা। সেইটো চাই তোমালোকে দেখিব পাৰিবা যে তোমালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই, আৰু যদি নাথাকে কি কৰিব লাগে ভিডিঅ'টোত আলোচনা কৰা হৈছে, তোমালোকে দেখিব পাৰা। তো আজিৰ ভিডিঅ'টো ইয়াতে আছিলে। ধন্যবাদ।